নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি ৰিজনিংৰ এটা মোষ্ট ইম্পৰ্টেন্ট টপিক ব্লাড ৰিলেচনৰ ওপৰত কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম আৰু এই প্ৰশ্নকেইটা আপোনালোকৰ অহা 15 তাৰিখে অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক প্ৰথম প্ৰশ্নটো কি চাওক বীৰ ভনিয়েক এ বীৰ মাক সি ইয়াত দাঁড়ি এটা হলিছিলে সিৰ দেউতাক ডি আৰু ডিৰ মাক ই তেনেহলে এ ডিৰ হৈতে সম্পৰ্ক কি হ'ব পাৰে যেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰিব ব্লাড ৰিলেচনৰ কোৱেশ্চনবিলাক কৰিব আপোনালোকে কিন্তু ভালদৰে মনোযোগেৰে কৰিব লাগিব আপোনালোকে যদি অকনো অন্যমনস্ক হৈ যায় বা আপোনালোকৰ ধৈৰ্যটো যদি অকনো হেৰফেৰ হৈ যায় তেতিয়া কিন্তু আপোনালোকে কৰিব নোৱাৰিব একদম মনোযোগেৰে চাব লাগিব তো কি কৈছে আপোনালোকে চাই লওক বীৰ ভনিয়েক কৈছে এ তো বীৰ ভনিয়েক আমাক কি দি আছে এ হয় চাই লওক আমি লিখি লৈছো ভালকে বীৰ ভনিয়েক হয় এ আকৌ কি কৈছে বীৰ মাক সি বীৰ মাক কি কৈছে আমাৰ সি ভালদৰে চাই লওক বীৰ মাক সি আকৌ কি কৈছে সিৰ দেউতাক ডি তো সিৰ দেউতাক কোন হয় সিৰ দেউতাক হয় ডি আকৌ কি কৈছে চাওক ডিৰ মাক ই ডিৰ মাক কৈছে ই এতিয়া কৈছে যে এ ডিৰ হৈতে সম্পৰ্ক কি তো এ কত আছে চাওক এ আৰু ডিৰ মাজৰ সম্পৰ্ক কি উলিয়াব গৈছে এতিয়া কিন্তু আপোনালোকে ভালদৰে চাব লাগিব এই কোন যদি আপোনালোকে মিছ কৰে তেতিয়া আপোনালোকে কৰিব নোৱাৰিব এতিয়া চাওক কি কৈছিলে বি এৰ ভনিয়েক মানে কি এ আৰু বি কি হ'ব বাইক ভনিয়েক হ'ব পাৰে তো চাওক এ আৰু বি কি হ'ব বাইক ভনিয়েক তো বিৰ ৰিলেচন ডিৰ হৈতে যেটো হ'ব এ আৰু একেটা ৰিলেচনে হ'ব এতিয়া বি কি কৈছিলে চাওক বীৰ মাক সি প্ৰথমতে কি ক'লে বীৰ মাক সি বুলি ক'লে আকৌ সিৰ দেউতাক ডি এতিয়া বীৰ মাক যদি সি হয় সিৰ দেউতাক হয় তো আমি মাকৰ দেউতাক কি বুলি কওঁ মাকৰ দেউতাক আমি কি বুলি কওঁ ককা বুলি কওঁ তো চাওক বীৰ ককা হৈ গলগে ডি বীৰ ককা হৈ গলগে কি ডি এতিয়া মই কি কৈছিলো বি আৰু এৰ ৰিলেচনটো একে হ'ব কাৰণ কেলে বি আৰু এ কি হয় বাইক ভনিয়েক হয় তো এৰো ককা হৈ যাব ডি এৰো ককা হৈ যাব কি ডি তো হেতু আমাক খুদিছিলে যে এ আৰু ডিৰ সম্পৰ্ক কি হ'ব পাৰে ককা অৰ্থাৎ ককা হ'ব চাওক যদি ডি এৰ যদি খুদিলেতেন যে ডিৰ সম্পৰ্ক এৰ হৈতে কি তেতিয়া হৈ গলতে নাতিনিয়ে কিন্তু আমাক খুদিছে যে এৰ হৈতে ডিৰ সম্পৰ্ক কি এটো হৈ যাব ককা অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আকৌ ভালদৰে চাই লওক কি কৈছিলে বীৰ ভনিয়েক আমাৰ দি আছিল এ তো বীৰ ভনিয়েক আছিল এ অৰ্থাৎ এ আৰু বি বাইক ভনিয়েক আৰু বীৰ মাক সি বীৰ মাক আছিল সি সিৰ দেউতাক ডি সিৰ দেউতাক আছিল ডি আৰু ডিৰ মাক আছিল ই এতিয়া আমাক খুদিছিলে যে এৰ ডিৰ হৈতে সম্পৰ্ক কি তো এ আৰু বিৰ মই কৈছো সম্পৰ্কটো একেই হ'ব কাৰণ কেলে বাইক ভনিয়েকৰ সম্পৰ্ক সদায় একেই হ'ব তো বীৰ মাক হৈ গল সি আৰু সিৰ দেউতাক ডি তো মাকৰ দেউতাকক আমি কি বুলি কওঁ ককা বুলি কওঁ তো বীৰ ককা হৈ গলগে ডি চাওক বীৰ ককা কি হলগে ডি তো এৰো ককা হৈ যাব ডি তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ যদিহে সুধিলেতেন যে ডিৰ এৰ হৈতে সম্পৰ্ক কি তেতিয়া হৈ গলগে তেন নাতিনিয়েক তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আশা কৰিছো এটো বুজি পাইছে নেক্সট কোৱেশ্চনটোত কি দিছে চাওক এখন ছবি চাই মানুহ এজনে ক'লে সেই ছবিত থকা মানুহজনৰ দেউতাক মোৰ দেউতাৰ পুত্ৰ আৰু মোৰ আন ভাই ভনী নাই তো ছবিখন কাৰ হয় এটা মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু বহুত পাজল লগা কোৱেশ্চন হয় কিন্তু ভালদৰে চাই যাব কি কৈছে এখন ছবি চাই এজন মানুহে কৈছে তো মানুহজনক আমি এম বুলি ধৰি লৈছো তো এম মানুহজনে কি কৈছে ছবি এখন চাইছে তো ছবিত থকা ধৰক এটা ছবি আৰু ছবিত থকা মানুহজনৰ পিকচাৰটো আমি পি বুলি ধৰিছো তো চাওক এতিয়া এম এ কি কৈছে ছবিত থকা অৰ্থাৎ পিক দেখুৱাই পিনে কৈছে এম এ কি কৈছে পিক দেখুৱাই কৈছে যে সেই ছবিত থকা মানুহজনৰ দেউতাক অৰ্থাৎ পিৰ দেউতাক কি কৈছে চাওক পিৰ দেউতাক কি হয় মোৰ দেউতাৰ পুত্ৰ পিৰ দেউতাক মোৰ দেউতাৰ পুত্ৰ এতিয়া মোৰ দেউতাৰ পুত্ৰ কোন হয় চাওক আকৌ কি কৈছে যে মোৰ আন ভাই ভনী নাই তো ভাই ভনী যদি নাই হয় যদি ভাই ভনী নাথাকে আৰু মোৰ দেউতাৰ পুত্ৰ কোন হয় অলপ ভালদৰে চাওকচোন মোৰ দেউতাৰ পুত্ৰ কোন মই হয় তো এম আৰু পিৰ দেউতাক কোন হয় আসলতে একেজনেই হয় এম আৰু পিৰ দেউতাক কোন হ'ব একেজনেই হ'ব এম এ নিজৰ কথাই কৈ আছিল আকৌ ভালদৰে চাই লওক কি কৈছে সেই ছবিত থকা মানুহজনৰ দেউতাক মোৰ দেউতাৰ পুত্ৰ মানে মই হয় তো এম আৰু দেউতাকজন পিৰ দেউতাকজন একেই হয়
পি মানে আমি পিকচাৰটোত থকা মানুহজনক ধৰি লৈছো এতিয়া সুধিছে যে ছবিখন কাৰ হ'ব পাৰে তো পিকচাৰটো কাৰ হ'ব পাৰে তো এমৰ কোন আছিলে পি2 সৰি এই পিকচাৰ থকা মানুহজনৰ কোন আছিলে এম2 দেউতাক তো দেউতাক যদি হয় তো দেউতাকৰ লৰা হয় তো পি2 দেউতাকৰ লৰা হয় পুতেক হয় তো তেওঁৰ ছবিখন কাৰ হয় তেওঁৰ পুতেকৰ হয় অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন বি2 হৈ যাব শুদ্ধ উত্তৰ অপচন বি2 হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকৰ কনফিউজন লাগিব পাৰে আকৌ এবাৰ বুজা দিছো চাই লওক কি কৈছে আমি মানুহজনক আমি এম বুলি ধৰি লৈছো যে এম এজন মানুহ আছে আৰু এখন ছবি আছে ছবিখনত এজন মানুহৰ ছবি আছে সেই ছবিখনৰ মানুহজনৰ আমি পি বুলি ধৰি লৈছো আৰু সেই ছবিত তেও দেখুৱাই পিনে কৈছে যে সেই মানুহজনৰ দেউতাক অৰ্থাৎ কি পিৰ যিজন দেউতাক আছে পিৰ দেউতাকজন কি হয় মোৰ দেউতাৰ পুত্ৰ আৰু এটা কথা মন কৰিব মোৰ দেউতাৰ পুত্ৰ বুলি ক'লে কোন হ'ব এজন ময়ে হ'ব তো পিৰ দেউতাক আৰু এম একেজন ব্যক্তি হয় পিৰ দেউতাক আৰু এম কি হয় একেজন ব্যক্তি হয় তো এম যদি পিৰ দেউতাক হয় তেতিয়া পি কোন হ'ব এমৰ পুতেক হ'ব তো পুতেক হৈ যাব অপচন কোনটো হ'ব চাওক অপচন বি2 হৈ যাব শুদ্ধ উত্তৰ তো বলক নেক্সট কোৱেশ্চনটো চাও কি দিছে তো নেক্সট কোৱেশ্চনটো কি দিছে চাওক এ বিৰ ভনিয়েক সি বিৰ মাক ডি সিৰ দেউতাক আৰু ই ডিৰ ঘৈণীয়েক এতিয়া এ ইৰ কি হ'ব পাৰে এ ইৰ কি হ'ব পাৰে তো চাওক ভালদৰে চাই ল'ব অলপ কনফিউজন লাগিব পাৰে আপোনালোকে সেইকাৰণে কৈছো মই আপোনালোকে অলপ মনোযোগেৰে চাব লাগিব এইবিলাক প্ৰশ্ন কি কৈছে আমাক চাই লওক আকৌ এবাৰ দিছো এ কি হয় এ বিৰ ভনিয়েক হয় এ বিৰ ভনিয়েক হয় আকৌ কি কৈছে যে সি বিৰ মাক সি কি হয় বিৰ মাক হয় আকৌ কৈছে ডি সিৰ দেউতাক ডি এজন আছে ব্যক্তি হেজন হৈছে সিৰ দেউতাক হয় আকৌ আৰু এজন আছে ব্যক্তি হেজন হৈছে ই কোন হয় ডিৰ ঘৈণীয়েক হয় তো ই হৈছে ডিৰ ঘৈণীয়েক এতিয়া আমাক সুধিছে যে এ ইৰ কি হ'ব এ আৰু ইৰ মাজৰ ৰিলেশ্যনটো কি হ'ব তো আমি যদি চাওঁ এ কোন হয় বিৰ ভনিয়েক হয় তো এজনী কি হ'ব পাৰে ছোৱালী হ'ব এজনী কিন্তু কি হ'ব পাৰে নহয় এইটো ছোৱালীয়ে হ'ব এজনী কি হ'ব ছোৱালী হ'ব তো এইটো আমি প্ৰথমতে চাই থলো কাৰণ এইটো আমাৰ পিছত লাগিবগে এতিয়া চাওক এ আৰু বিৰ সম্পৰ্কটো একে হ'ব কাৰণ বায়েক আৰু ভায়েকৰ মাজৰ সম্পৰ্কটো সদায় একে হয় তো এ আৰু বিৰ মাক হৈছে সি ভালদৰে চাওক এ আৰু বিৰ মাক হৈছে সি আৰু সিৰ দেউতাক হৈছে ডি অৰ্থাৎ মাকৰ দেউতাক আৰু মাকৰ দেউতাকক আমি কি বুলি ক'ম ককা তো এইডোখৰলৈকে হৈ গ'ল এ আৰু বিৰ ককা হৈ গ'লগে ডি আৰু ডিৰ ঘৈণীয়েক হৈছে ই অৰ্থাৎ ককাৰ ঘৈণীয়েক আৰু ককাৰ ঘৈণীয়েকক আমি কি বুলি কওঁ আইতা এতিয়া এ আৰু ইৰ মাজৰ সম্পৰ্কটো কি হৈ গ'ল আইতা আৰু নাতিনী কাৰণ এ কি কৈছিলো আমি ছোৱালী হয় আইতা আৰু নাতিনী এতিয়া আমাক সুধিছে এ ইৰ কি হ'ব তো এ ইৰ কি হ'ব নাতিনী হ'ব তো অপচন এটো হৈ যাব শুদ্ধ উত্তৰ যদিহে ইয়াত আপোনালোকৰ সুধিলেহেঁতেন যে ই এৰ কি হয় তেতিয়াহ'লে কি হ'লহেঁতেন যদি আপোনালোকক সুধিলেহেঁতেন যে ই এৰ কি হয় তেতিয়া হৈ গ'লহেঁতেন আইতা এৰ আইতা হ'ব ই ঠিক আছে এনেধৰণে আপোনালোকে প্ৰশ্নবিলাক চাব লাগিব একদম কনফিউজন লগা প্ৰশ্ন হয় কিন্তু আৰু এইবিলাকতে আপোনালোকে ভুল কৰি থৈ আহিব আৰু নম্বৰবিলাক ইয়াতে যাব তো ভালকে একদম চাই যাব নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম কি দিছে চাওক তো বন্ধুসকল নেক্সট কোৱেশ্চনসমূহ ডিছকাছ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থওঁ যিহেতু এতিয়া আপোনালোকৰ এক্সামৰ বাবে মাত্ৰ এসপ্তাহমান হাতত আছে আৰু এই এসপ্তাহতে আপোনালোকে যিমান পাৰে সকলোবিলাক ছাবজেক্ট আপোনালোকে ৰিভাইজ কৰিবলৈ ট্ৰাই কৰক আৰু ইয়াতে আপোনালোকৰ বাবে এখন আমি মক টেষ্ট তৈয়াৰ কৰিছোঁ যদি আপোনালোকে চাব বিচাৰে যে আপোনালোকৰ প্ৰিপাৰেশ্যনটো কেনেকুৱা হৈছে বা আমি কিমান পাৰিম তো আপোনালোকে মক টেষ্টখন ল'ব পাৰে মাত্ৰ 25 টকা পে' কৰি পিনে আমাৰ পৰা এই মক টেষ্টখন লৈ ল'ব পাৰিব আৰু যদি কাৰোবাৰ এডিআৰই বা আছাম পুলিচ এক্সামৰ বাবে সম্পূৰ্ণ সিলেবাছ থকাকৈ কিছুমান PDF লাগে তো সেইবিলাকো পাই যাব তো আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ আহিব সেই নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ PDFবোৰ লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো কি দিছে এজন ব্যক্তিৰ পৰিয়ালটো তেওঁৰ পত্নী তিনিটা পুত্ৰ তেওঁলোকৰ পত্নীসকল আৰু প্ৰতিজনৰে তিনিটা পুত্ৰৰে গঠিত তো পৰিয়ালটোত সদস্য সংখ্যা কিমান আছে তো চাওক এইটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন হয় তো এটা পৰিয়ালত কোন কোন আছে তেওঁ আছে আৰু তেওঁৰ পত্নী আছে তো এজন আমি ধৰিছো মানুহজন আৰু এজন মানুহজনৰ পত্নী প্ৰথম দুজন হ'ল আৰু তেওঁলোকৰ তিনিটা পুত্ৰ আছে তো তেওঁলোকৰ কেইজন পুত্ৰ আছে তিনিজন পুত্ৰ আছে হৈ গ'ল তেওঁলোকৰ কেইজন পুত্ৰ আছে তিনিজন পুত্ৰ আছে আৰু তেওঁলোকৰ কেইজন এজনীকৈ পত্নী আছে তো পুত্ৰসকলৰ পত্নী আছে এইটো হৈ গ'লগে পত্নী ঠিক আছে আৰু আটাইকেইজনৰ কি আছে চাওক
আৰু আটাইকেইটাৰে কি আছে তিনিটা পুত্ৰৰে গঠিত তো হে গুটেকেইটা লৰাৰে কি আছে তিনটাকৈ পত্নী তিনটাকৈ লৰা ছোৱালী আছে তো এটো চাওক এটা দুটা তিনটা তো ইয়াৰো এটা দুটা তিনটা আৰু ইয়াৰো এটা দুটা তিনটা এতিয়া টোটাল হে সদস্য কিমান আছে আমি হিসাব কৰি দিও তো ইয়াতে যদি আমি চাবলৈ যাও ইহতৰ টোটাল 5 টাকে আছে এটা পৰিয়ালত 5 টাকে তো 5 3 15 আৰু বুঢ়া বুঢ়ী 15 16 17 তো আমাৰ পৰিয়ালটোত কেটা সদস্য আছে 17 জন সদস্য আছে চাওক অপচন কোনটো আছে অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ তো একদম সিম্পল কথা হয় মানুহ এজন আছে আৰু তেওঁৰ পত্নী আছে তেওঁলোকৰ তিনটা পুতেক আৰু তিনটা পুতেকৰ আকৌ মানজনী তো ইয়াতে হৈ গল আমাৰ কিমান 2 4 5 6 7 8 জন হৈ গলগে 8 জন আৰু তিনটাকে লৰা ছোৱালী সবৰে তিনটাকে লৰা ছোৱালী ইহঁতৰ সবৰে তিনটাকে লৰা ছোৱালী তো 3 3 গুণ 9 8 9 17 একদম সিম্পল হয় তো আশা কৰিছো এতিয়া আপোনালোকে পাৰিব এইবিলাক নেক্সট কোৱেশ্চন লে আগবাঢ়িম কি দিছে চাওক মৰমীৰ ফালে লক্ষ্য কৰি অমিতে কলে যে তেওঁৰ মাকৰ একমাত্ৰ জীয়েকজনী মোৰ মা এতিয়া অমিত মৰমীৰ কি হয় তো মৰমীক আমি এম ধৰিছো আৰু অমিতক আমি এ ধৰিছো এতিয়া কথাকাৰ কোনে কৈছে চাওক অমিতে কৈছে কি কৈছে যে মৰমীৰ ফালে চাই পিনে কৈছে মৰমীৰ ফালে চাই পিনে কি কৈছে যে মৰমীৰ মাকৰ একমাত্ৰ জীয়েক কি হয় জীয়েকজনী মোৰ মা হয় এতিয়া চাওক মৰমীৰ মাকৰ একমাত্ৰ জীয়েক কোন হ'ব মৰমীয়ে হ'ব তো মৰমীৰ মাকৰ একমাত্ৰ জীয়েক কোন হ'ব মৰমী হ'ব আৰু মৰমী কি হয় অমিতৰ মাক একদম সিম্পল হয় ইয়াত তো মৰমী কি হ'ব অমিতৰ মাক এতিয়া কৈছে অমিত মৰমীৰ কি হ'ব পুত্ৰ হ'ব অপচন এটো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল পুত্ৰ হয় নেক্সট কোৱেশ্চনটো কি দিছে চাওক নেক্সট কোৱেশ্চনটো দিছে মালতী দেবেনৰ পত্নী আৰু গোপালৰ মাক পৰেশ দেবেনৰ দেউতাক পৰেশ গোপালৰ কি হ'ব তো আমি মালতীক এম ধৰিছো দেবেনক ডি ধৰিছো আৰু গোপালক জি ধৰিছো আৰু পৰেশক পি ধৰিছো এটা কি কৈছে চাওক মালতী কি হয় দেবেনৰ পত্নী হয় আৰু কি কৈছে মালতী কি হয় গোপালৰ মাক হয় তো গোপালৰ কি হয় মাক হয় ভালদৰে চাব গোপালৰ মাক হয় পৰেশ আকৌ কি হয় দেবেনৰ দেউতাক চাওক পৰেশ কি হয় দেবেনৰ দেউতাক হয় এতিয়া আমাক সুধিছে যে পৰেশ গোপালৰ কি হ'ব তো ভালদৰে চাওক পৰেশ গোপালৰ কি হ'ব এতিয়া ভালদৰে যদি চাই দেবেনৰ মাতৃ হৈছে দেবেনৰ পত্নী হৈছে কোন মালতী আকৌ গোপালৰ মাক হৈছে মালতী তো গোপাল আৰু দেবেনৰ মাজৰ কি সম্পৰ্ক আছে হেতু চাই লওক গোপাল আৰু দেবেনৰ মাজৰ কি সম্পৰ্ক আছে তো গোপাল কোন হয় চাওক দেবেনৰ কি হয় লৰা হয় পুত্ৰ হয় গোপাল কি হয় দেবেনৰ পুত্ৰ হয় চাই লওক ভালকে চাওক কেনেকে হল কাৰণ দেবেনৰ পত্নী হৈছে মালতী আৰু মালতীৰ পুত্ৰটো দেবেনৰ পুত্ৰ হ'ব ন এতিয়া দেবেনৰ দেউতাক কোন আছিল পৰেশ তো গোপাল আৰু পৰেশৰ মাজৰ এতিয়া সম্পৰ্কটো কি হ'ব গোপাল আৰু পৰেশৰ কি হ'ব পৰেশ গোপালৰ কি হ'ব সুধিছে আমাক তো পৰেশ কি হ'ব গোপালৰ ককাক হ'ব অপচন বি টু হ'ব শুদ্ধ উত্তৰ কেনেকে হল আকৌ এবাৰ কৈ দিছো চাওক কাৰণ কি কৈছে দেবেনৰ পত্নী হৈছে মালতী আকৌ এফালে গোপালৰ মাক তো দেবেনৰ পত্নী যদি মালতী হয় তে গোপাল কি হ'ব গোপাল হ'ব দেবেনৰ পুত্ৰ আৰু দেবেনৰ পিতৃ আছিলে বা দেউতাক আছিলে পৰেশ তো নিজৰ দেউতাক কি হৈ যাবগে ককা হ'ব অপচন বি টু হৈ যাব শুদ্ধ উত্তৰ